সুৰৰ বুকুত শিল্পীৰ সোঁৱৰত পলাশবাৰীত চিৰসেউজ গীতৰ কৰ্মশালাৰ সফল সামৰণি। সুৰৰ মূৰ্ছনাৰে মুখৰিত পলাশবাৰীৰ বুকু। বিচিত্ৰ কুমাৰ ন্যাসৰ প্ৰয়াসত যোৱা 29 জুলাইৰ পৰা পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত আৰম্ভ হোৱা শ্বহীদ শিল্পী নলিনী চৌধুৰী চিৰনমস্য গীতৰ 3দিনীয়া কৰ্মশালাখনিৰ আজি সফল সামৰণি পৰে। অনিল চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সামৰণি সভাখনিৰ পাতনিতে ৰাজ্যৰ কালৰূপী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে নীৰৱ প্ৰাৰ্থনা জনোৱা হয়। শিক্ষয়িত্ৰী জ্যোতিকা ডেকা আৰু অংগনা ঠাকুৰীয়াৰ শুৱলনিত আঁত ধৰা অনুষ্ঠানটিত ন্যাসৰ সচিব বিচিত্ৰ দাসে উপস্থিত ৰাইজক জনাই আদৰণি। আমি যোৱা 29 জুলাইৰ পৰা 31 জুলাইলৈকে এই 3দিনীয়া শ্বহীদ শিল্পী নলিনী চৌধুৰীদেৱৰ চিৰসেউজ গীতৰ নৱপ্ৰজন্মৰ মাজত এখনি কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু ইয়াতে প্ৰায় 50গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি আমাক ধন্য কৰিছে। বিচিত্ৰ কুমাৰ ন্যাসৰ উদ্দেশ্য সফল কৰিছে আৰু আজিৰ এই সামৰণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ সন্মানীয় সভাপতি অনিল চন্দ্ৰ কলিতা। আমি আমন্ত্ৰণ কৰি আনিছোঁ আজাৰা নিবাসী ডক্টৰ ধৃতি নয়না দাস বৰা বাইদেউ আৰু আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ কান্তা কাবেৰী দাস বাইদেউক। লগতে আমাৰ লগত আছে থানেশ্বৰ কুমাৰ দাস, লগতে জ্যোতিকা ডেকাইও আমাক সহযোগ কৰিছে। আমি সঁচায়ে আমি সফল হোৱা বুলি ভাবোঁ যে এই 3 দিনত আমাৰ এই অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক কৰ্মশালাত আনি 10টাৰ পৰা 1টা বজালৈ তেওঁলোকক সময় দিছে, ল'ৰা ছোৱালীক সময় দিছে আৰু এই চিৰসেউজ গীতসমূহৰ তেওঁলোকে মূল্যায়ন কৰিবলৈ যত্ন কৰিছে। এই ক্ষেত্ৰত আমি বিচিত্ৰ কুমাৰ ন্যাস সফল হোৱা বুলি আমি ভাবিছোঁ আৰু অনাগত দিনতো আমি বিচিত্ৰ কুমাৰ ন্যাসে হয়তো নলিনী চৌধুৰীদেৱৰ গীতৰ এখনি প্ৰতিযোগিতা পাতিম, এই বিষয়ে আমাৰ চিন্তা চৰ্চা হৈ আছে পৰিয়ালৰ লগত। আৰু পৰৱৰ্তী সময়ত যেহেতু আমাৰ এই অঞ্চলৰে গৌৰৱ নলিনী চৌধুৰী, তেখেতৰ গীতৰ আমি স্বৰলিপিৰ ব্যৱস্থাও আমি কৰিম বুলি ভাবিছোঁ। তেখেতৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন শুৱনি কৰে ডক্টৰ কান্তা কাবেৰী দাস আৰু ডক্টৰ ধৃতি নয়না দাস বৰুৱানীয়ে। উল্লেখযোগ্য যে এই কৰ্মশালাত সমল ব্যক্তি হিচাপে শিল্পীগৰাকীৰ 2গৰাকী সুযোগ্য কন্যা বৰ্ণালী আৰু পূৰবী চৌধুৰীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে দক্ষিণ কামৰূপৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীক সুৰৰ সাধনাৰে সমৃদ্ধ কৰে। সামৰণি বেলাত প্ৰশিক্ষাৰ্থীসকলৰ কণ্ঠত নিগৰি অহা শিল্পীগৰাকীৰ কালজয়ী গীতৰ অমিয়া সুৰে উপস্থিত দৰ্শক শ্ৰোতাৰ হৃদয়ত এক সুমধুৰ অনুৰণন সৃষ্টি কৰে। সংগীত পৰিচালক দীপ ৰাজবংশীকে ধৰি বিকাশ ভৱনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে। কৰ্মশালা কৰিলে খুব সুন্দৰ পদক্ষেপ কমিটি, আটাই কমিটি আৰু শিশুসকলে ইমান ধুনীয়া গান গাইছে। এই গীতবিলাকৰ চৰ্চা হ'ব লাগে আৰু হ'ব লাগে চৰ্চা, মই ভাবোঁ। আৰু বহুত ভৱিষ্যতলৈ শুভেচ্ছা থাকিল আটাইলৈকে, সুন্দৰ এনেদৰে কাম কৰি যাওক আৰু তেওঁলোকৰ গীতৰবিলাক ওলাই যাওক। কিতাপ আকাৰেও যদি কৰিব ব্যৱস্থা কৰিব পৰা যায় আৰু ভাল লাগিব। ধন্যবাদ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।